পবিত্ৰ নামঘৰ ভাগত এই যোৱা নিশা চুৰ হৈছে মানে নামঘৰ এই গেটখন ভাঙি পিনাই চুৰ হৈছে আৰু আমাৰ দান পাত্ৰৰ পৰা বহুত টকা লৈ গৈছে মানে এইটো এটা অমানৱীয় ঘটনা আৰু কিমান মস্তিষ্কৰে গঠিত ব্যক্তি তেখেত আচলতে আমি এই চুৰসকল আমি ভাবিব পৰা নাই আমাৰ অঞ্চলটোত আচলতে এয়াই নহয় আজি কেইবাদিনৰ আগতো কেইবাভাগৰ নামঘৰত চুৰি হৈছে মন্দিৰটো হৈছে আমি আজি গম পাইছোঁ যে আমাৰ এই চেলচেলি দলঙৰ কিনাৰতে এভাগ মন্দিৰ আছে তাতো চুৰ হৈছে আচলতে আমি লজ্জাবোধ কৰিছোঁ এইটোৰ কাৰণে যে এনেকুৱা ঘটনা আচলতে হ'ব নালাগে কাৰণ এই স্থানৰ পৰা মানে এইটো এটা বৰ দুখ লগা বিষয় মানে বেয়া লাগে আৰু ক'বৰ কাৰণে তো আমি ইয়াৰ সম্পৰ্কত মেৰাপানী আৰক্ষী চকীটো জনোৱা হৈছে মানে আৰক্ষী চকীৰ বিষয়াসকলো আহিছে চাগে ন আহি চাই গৈছেহি তেখেতলোকে এই সম্পৰ্কত যে বিহিত ব্যৱস্থা ল'ব যে আমি এটা ভাবিছোঁ আমাৰ ইয়াতে বিভিন্ন ধৰণৰ যিহেতু আমাৰ সমস্যা হৈ আছে বা চুৰটো এতিয়াৰ নহয় বহুদিনৰ পৰা হৈ আছে যে আমাৰ এখন এইখিতে এটা দুটা ডিষ্ট্ৰিক্টৰ মাজৰ এটা গেট এইখিতে আমাৰ এটা যে চেকপোষ্ট আমি বহাবৰ কাৰণে তেখেতলোকলৈ আমি লিখিত আবেদন দিম আমি এটা চেকপোষ্ট প্ৰয়োজন হৈছে কাৰণ তেতিয়াহে আমি ভাবিছোঁ যে অলপ আমাৰ ইয়াত চুৰ টাইপবিলাক অলপ কম হ'ব আৰু বিশেষ তেনেকুৱা ক'বলগীয়া নাই আৰু এটা কম আজি আপোনালোকৰ মাধ্যমৰ যোগেদি কম আমি এই টৰানি অঞ্চলক বা এই বাকী ৰাইজক সজাগ হওক যে আমি এটা অনুভৱ কৰোঁ যে আমাৰ ইয়াত আগতে চুৰ টাৰি হোৱা নাছিলে যে আমি খুব কম দিনৰ পৰা চুৰ টাৰি হৈছে যে আমাৰ ইয়াত বিভিন্ন ধৰণৰ আমি অচিনাকি ব্যক্তিবিলাক আহে যেনে কিছুমানে চুলি নিবৰ কাৰণে আহে বৰনামঘৰত চুৰে সোমাই পানি আপোনাৰ যিখন আমাৰ ৰাস্তা ছাইডত গেট আছিলে সেই গেটখন ভাঙি পানি চুৰ সোমাই দানপত্ৰ দুভাগৰ পৰা মানে পইচা লৈ উঠা হয় আমি যিসকলে চুৰ কৰিছে তেখেতলোকক আজি অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে দুনাই আকৌ এনেকুৱা কাম নকৰে যদি তেখেতলোকক পোৱা যায় আমি কি ব্যৱস্থা ল'ম আমি নাজানো তথাপিতো তেখেতলোকক অনুৰোধ কৰিছোঁ যাতে নামঘৰ হওক মন্দিৰ হওক তেখেতলোকে যাতে এনেকুৱা অনুষ্ঠানত চুৰ কৰিবলৈ ভুলতো নাহিব আৰু এইখিনিতে আমি এটা জনাওঁ আমাৰ যিবিলাক ঠেলা চালক হওক বা আপোনাৰ মানে চুলি বেপাৰী হওক আপোনাৰ ভগা চিগা বেপাৰী হওক সকলোকে আমি অনুৰোধ জনাইছোঁ যাতে আজিৰ পৰা আপোনালোকে এই চেনেলৰ মাধ্যমৰ যোগেদি আমি জনাইছোঁ আপোনালোকে আজিৰ পৰা আমাৰ টৰানি পঞ্চায়তৰ গাঁৱত কোনো প্ৰৱেশ নকৰিব আমি তেখেতলোকক আমি অনুৰোধ জনাইছোঁ যাতে যদি তেখেতলোকে সোমাই আমি আইনী ব্যৱস্থা ল'বলৈ বাধ্য হ'ম আৰু ইয়াৰ দ্বাৰা আমি জনাওঁ যে টৰানি শ্ৰী বৰনামঘৰত আমাৰ এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ চুৰ হৈছে গতিকে আমাৰ যথেষ্ট দুখ লাগিছে যাতে আপোনালোকে চুৰ কৰি আছে যে হয় এটা ইয়াৰ আজি টৰানি শ্ৰী বৰনামঘৰত চুৰ কৰিছে আৰু টৰানি শ্ৰী ৰামপুৰ নামঘৰত কৰিছে ইন্দ্ৰপুৰ বৰনামঘৰত কৰিছে তিনিভাগ নামঘৰ আমি এতিয়া একেদিনাখনে চুৰ হোৱা ইতিমধ্যে জানিব পাৰিছোঁ আমাৰ পুলিচ প্ৰশাসনক মাতি আনি তদন্ত কৰিছে তেখেতলোকে উচিত ব্যৱস্থা ল'ব আমি অতি সোনকালে তেখেতলোকৰ ধৰিবলৈ সক্ষম হ'ম বুলি আমি ভাবিছোঁ চুৰ প্ৰশাসনৰ দ্বাৰা গতিকে তেখেতলোকে এই ইমান দিনে চুৰ কৰিলে তেখেতলোকৰ নিশ্চয় এটি ব্যৱস্থা এদিন 100 গৰু মাৰিলে বাঘৰো মৰণ হয় নিশ্চয় এদিন ধৰা পৰিব গতিকে তেখেতলোকে ইমানতে যদি শান্ত নহয় নহলে বিপদ অনিবাৰ্য আৰু তেখেতলোকক আমি ইমানতে জনাইছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত